এয়া গাড়ী লোড হৈ গ'ল আমাৰ সম্পূৰ্ণ 30 কুইণ্টেল আজি লিফটিং হ'ল মুৰ্গী কাষ্টম হেল্ল' নমস্কাৰ কৃষক বন্ধুসকল আমাৰ যিহেতু এই ব্ৰইলাৰ ফাৰ্মৰ মাজতে ভিডিঅ' দিছিলোঁ আপোনালোকক আজি এয়া কিমান হ'ল 42 ডেইজ হৈ গ'ল আজি লিফটিং হ'ব এয়া টোটেল আছিল আমাৰ 1677 তাৰে মৰ্টেলিটি আছিল মৰ্টেলিটি আপোনাৰ 120 মান হৈ গ'লে গৰমত অলপ কিছুমান বেছি মৰিলে আৰু কিছুমান আপোনাৰ CRD লাগিল কেইটামান তাৰপিছত কিছুমান এনেকৈ হেঁচা ঠেলাত মৰিলে আৰু কিছুমান কেইটামান ভৰি চৰি অলপ ভৰি ভাঙি গ'ল নেকি লেঙেৰা হৈ থাকিলে তেনেকৈ মৰিলে কেইটামান তাৰপিছত এতিয়া টোটেল 1550 প্লাছ এনেকৈ হ'ব কিবা এটা তো আজি হৈ গ'ল 42 ডেইজ 39 to 40 কৰা কথা আছিলে নাজানো কিবা লিফটিং কৰা নহ'ল তো আজি হৈ যাব আজি আপোনাৰ 42 ডেইজত লিফটিং হ'ব আমাৰ মতা মুৰ্গীবিলাক যিবিলাক মতা আছে সেইবিলাকতো টোটেল বডি ৱেটটো হৈ গৈছে সিহঁতৰ 2.65 কিলো 2 কেজি 650 গ্ৰামলৈকে হৈছে কিছুমান 2.5 কিলো পাৰ হৈছে তাৰপিছত মাইকী মুৰ্গীবিলাক 1 কেজি 900-800 তেনেকৈ আছে আৰু তই ফোন কৰিছিলি অথনি মই কৰি আছিলোঁ কিয় ৰিচিভ কৰা নাই অঁ এয়াই মানে এভাৰেজ যাব আপোনাৰ কিবা 2 কেজি 200-300 গ্ৰাম এনেকৈ যাব লাগে এভাৰেজটো এতিয়া টোটেল গোটেইখিনি ৱেট কৰিলে গম পাব যাব এয়া দেখা পাইছে মুৰ্গীবিলাক হেই ব্ৰইলাৰ মই নিজে নাখাওঁ ব্ৰইলাৰ কিন্তু ভাল লাগে পালন কৰি তো এনেকৈ সৰুকৈ ভিডিঅ' এটা দিলোঁ আপোনালোকৰ কাৰণে কেনে পালে জনাব টোটেল 1677 আছিল তাৰে মৰ্টেলিটি আছে 120 মান মানে টোটেল 1550 1550 মান হ'ব আজি লিফটিং হৈ যাব তো এটা ভিডিঅ' বনাই দিলোঁ এভাৰেজ এনেইতো হাইজেষ্ট 2 কেজি 650 গ্ৰামলৈকে হৈছে ইয়াৰে যিবিলাক মতা মুৰ্গী আছে তাৰপিছত যিবিলাক মাইকী আছে এইবিলাক 1 কেজি 800-900 কিছুমান 200 মানে 2 কেজি তাৰপিছত এভাৰেজটো আপোনাৰ 2 কিলো 300 2 কিলো 200 এনেকুৱা ভিতৰত হ'ব আৰু টোটেল এভাৰেজ তো আজি দানা নাই লিফটিং হ'ব যিহেতু সেইটো কাৰণে দানা দি থোৱা নাই পূৰা ফিডাৰবিলাক খালী হৈ আছে পানীটো আছে বাৰু ফিডাৰ খালী হৈ আছে পূৰা তো ভাল লাগি আছিল মুৰ্গীখিনি থাকোঁতে যিহেতু আজি লিফটিং হৈ যাব তো অকণমান ফ্ৰীও লাগিছে ফ্ৰী মানে কি ইয়াত দানা পানী দি থকা অলপ ব্যস্ত হৈ থকা হয়তো তো আজি যিহেতু লৈ যাব অলপ ফ্ৰী লাগিছে কিন্তু মুৰ্গীখিনি থাকিলে ভালো লাগে চাই থাকিবই ভাল লাগে দিয়কচোন হেল্ল' নমস্কাৰ কৃষক বন্ধুসকল আমাৰ যিহেতু এই ব্ৰইলাৰ ফাৰ্মৰ মাজতে ভিডিঅ' দিছিলোঁ আপোনালোকক আজি এয়া কিমান হ'ল 42 ডেইজ হৈ গ'ল আজি লিফটিং হ'ব এয়া টোটেল আছিল আমাৰ 1677 তাৰে মৰ্টেলিটি আছিল মৰ্টেলিটি আপোনাৰ 120 মান হৈ গ'লে গৰমত অলপ কিছুমান বেছি মৰিলে আৰু কিছুমান আপোনাৰ CRD লাগিল কেইটামান তাৰপিছত কিছুমান এনেকৈ হেঁচা ঠেলাত মৰিলে আৰু
কিছুমান কেইটামান ভৰি চৰি অলপ ভৰি ভাঙি গ'ল নে কি লেঙেৰা হৈ থাকিলে তেনেকৈ মৰিলে কেইটামান। তাৰপিছত এতিয়া টোটেল 1550+ এনেকৈ হ'ব কিবা এটা। তো আজি হৈ গ'ল 42 days। 39 to 40 কৰা কথা আছিলে, নাজানো কিয় বা লিফটিং কৰা নহ'ল। তো আজি হৈ যাব। আজি আপোনাৰ 42 daysত লিফটিং হ'ব। আমাৰ মতা মুৰ্গীবিলাক যিবিলাক মতা আছে সেইবিলাকতো টোটেল বডি ৱেটটো হৈ গৈছে সিহঁতৰ 2.65 কিলো, 2 কেজি 650 গ্ৰামলৈকে হৈছে, কিছুমান 2.5 কিলো পাৰ হৈছে। তাৰপিছত মাইকী মুৰ্গীবিলাক 1 কেজি 900-800 তেনেকৈ আছে আৰু। তই ফোন কৰিছিলি অথনি? মই কৰি আছিলোঁ, কিয় ৰিচিভ কৰা নাই? অঁ, এয়াই মানে এভাৰেজ যাব আপোনাৰ কিবা 2 কেজি 200-300 গ্ৰাম এনেকৈ যাব লাগে এভাৰেজটো। এতিয়া টোটেল গোটেইখিনি ৱেট কৰিলে গম পাব যাব। এয়া দেখা পাইছে মুৰ্গীবিলাক, হেই ব্ৰইলাৰ। মই নিজে নাখাওঁ ব্ৰইলাৰ, কিন্তু ভাল লাগে পালন কৰি। তো এনেকৈ সৰুকৈ ভিডিঅ' এটা দিলোঁ আপোনালোকৰ কাৰণে, কেনে পালে জনাব।